আপুনি বাৰু কেন্দ্ৰীয় চৰকাৰৰ চাকৰি লাভ কৰিব বিচাৰিছে নেকি য'ত আপুনি ৪৫,০০০তকৈ অধিক দৰমহা লাভ কৰিব তেন্তে আপোনাৰ বাবে আছে এটা সুখবৰ মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছৰ অধীনত থকা ইণ্টেলিজেন্স ব্যুৰো IBA এটা জাননী বাহিৰ কৰিছে এছিষ্টেণ্ট চেণ্ট্ৰেল ইণ্টেলিজেন্স অফিচাৰ গ্ৰেড 2 এক্সিকিউটিভ পোষ্টৰ বাবে বাহিৰ কৰিছে ৩,৭১৭টা ভেকেন্সি ইয়াৰ বাবে এপ্লিকেশ্যন ষ্টাৰ্ট হৈছে 19 জুলাইৰ পৰা আৰু লাষ্ট ডেট হৈছে 10 আগষ্ট 2025 ইয়াৰ বাবে আপোনাৰ এটা গ্ৰেজুৱেশ্যন ডিগ্ৰী লাগিব আৰ্টছ সায়েন্স বা কমাৰ্চ যিকোনো ষ্ট্ৰীমৰ হলেই হ'ব বয়স আপোনাৰ হ'ব লাগিব 18 পৰা 27 বছৰৰ ভিতৰত OBCৰ বাবে আছে 3 বছৰৰ ৰিলেক্সেশ্যন SC STৰ বাবে ৰিলেক্সেশ্যন 5 বছৰৰ এই পৰীক্ষাটো 3টা স্তৰত অনুষ্ঠিত কৰা হ'ব প্ৰথমটো হৈছে টিয়াৰ 1 অবজেক্টিভ MCQ টেষ্ট থাকিব 100 নম্বৰ ইয়াত কাৰেন্ট এফেয়াৰ্ছত 20টা প্ৰশ্ন জেনাৰেল ষ্টাডিজৰ 20টা প্ৰশ্ন নিউমেৰিকেল এপ্টিটিউডৰ 20টা প্ৰশ্ন ৰিজনিং লজিকেল এপ্টিটিউডৰ 20টা প্ৰশ্ন আৰু ইংলিশ ল্যাঙ্গুৱেজৰ 20টা প্ৰশ্ন থাকিব কিন্তু সাৱধান ইয়াত নেগেটিভ মাৰ্কিংও থাকিব 0.25 মাৰ্কস প্ৰতিটো ভুল উত্তৰৰ বাবে নেগেটিভ মাৰ্কস থাকিব দ্বিতীয় পৰ্যায়টো হ'ব ডেসক্ৰিপটিভ পেপাৰ ইয়াত থাকিব 50 নম্বৰ সময় থাকিব 1 ঘণ্টা ইয়াত এছে বা ৰচনা 20 মাৰ্কৰ থাকিব ইংলিশ কম্প্ৰিহেনশন 10 মাৰ্কৰ থাকিব আৰু দুটা দীঘল ডেসক্ৰিপটিভ এনসাৰ্স আপুনি লিখিব লাগিব কাৰেন্ট এফেয়াৰ্স বা সোশ্যাল ইস্যুজৰ ওপৰত তাত থাকিব 20 নম্বৰ টিয়াৰ 2 কোৱালিফাই কৰিলে আপোনাক পাৰ্সোনালিটি টেষ্ট বা ইন্টাৰভিউ লৈ মাতিব য'ত থাকিব 100 নম্বৰ এই পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱাত আপোনাক সহায় কৰিবৰ বাবে career ক্লাছে লৈ আহিছে এটা বিশেষ কোৰ্স ইয়াত আপুনি পাব অনলাইন ক্লাছ আৰ্হি পৰীক্ষা ইত্যাদি যাৰ সহায়ত আপুনি সবলভাৱে প্ৰস্তুতি চলাব পাৰিব যোগদান কৰিবৰ বাবে আমাৰ অফিচিয়েল নম্বৰ 6003370066 যোগাযোগ কৰক ধন্যবাদ